নমস্কাৰ বন্ধুসকল, পুনৰ একবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আজি মই অসমৰ পৰা যাব ওলাইছোঁ ডিমাপুৰ। আৰু ৰাতিপুৱাই দি দিলে বৰষুণ। মই যিহেতু 5টা বজাত যাব লাগিছিলে, বৰষুণৰ কাৰণে ফচি গ'লোঁ। আৰু অলপ সময়ৰ পাছত বৰষুণ বাদ দি আহি পাই গ'লোঁ নেঘেৰিটিং। দেখিছেনে? নেঘেৰিটিঙতো পূৰা বৰষুণ একদম। ৰখি পালোঁ এখন গাড়ীখনত উঠি দিলোঁ গোলাঘাটলৈ বুলি। আৰু গোলাঘাট মানে পামহে, পোৱাই নাই। বৰ্তমান পাইছোঁ চৰলা আৰু অলপ দূৰ যাব লাগিব। ব'লক তেন্তে যাওঁ। আৰু বহিছোঁ একেবাৰে লাষ্টৰ ছিটতহে বহিবলৈ পাইছোঁ। অলপ সময়ৰ পাছত আহি পাই গ'লোঁ ফৰকাটিং ষ্টেচন আৰু টিকেট কাটি ল'লোঁ। এইখন মই একেবাৰে বেয়া পোৱা এইখনে পালোঁ পেচেঞ্জাৰ, য'ত নেকি একদম ৰৈ টাইমটো খাই যায়। আৰু উপায়টো নাই, যাব লাগিব। এনেকৈ আমাৰ ট্ৰেইনখনো এৰিলে আৰু ছিটটোতো নাই, সেইটো কাৰণে এনেকৈ থিয় হৈ ল'লোঁ। আহি পালোঁ খটখটি, আৰু খটখটিত মিনিমাম আধা ঘণ্টামান ৰাখিল। সেইটো কাৰণে ভাবিলোঁ যে খটখটি ষ্টেচনটোকে দেখাওঁ। ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে নহয়, সেইটো কাৰণে আপোনালোকক এবাৰ দেখুৱাই দিওঁ বোলো। আহি পাই গ'লোঁ ডিমাপুৰ ষ্টেচন আৰু নামি গ'লোঁ বৰ্তমান। আৰু এতিয়া পূৰা ভিৰ লাগি আছে। ডিমাপুৰ নামিবলৈহে পালোঁ। এইফালে চাওক পূৰা ভিৰ একদম, মানে কেনেকৈ যাম। সেইকাৰণে ওলাই আহিলোঁ বাৰু। ওলাই আহি ভাবিলোঁ চাহ অকণ খাওঁ। চাহ খাবলৈ আহি ইফালে কি দেখিলোঁ চাওক, মানে এজন এনেকুৱা মানে পূৰা লাখুটি ঘূৰাই আছে, কি লাঠি চাৰ্জ নে কি বুলি কয়। তো গোটেইখিনি মুছলমান মানুহে হয় বাৰু যিসকলে কৰিছে। তো অকণমান ৰৈ কিনি চালোঁ আৰু এয়া চাই গ'লোঁ চাহ খাবলৈ। চাহ খালোঁ। বাকী আজিলৈ বাই বাই, টাটা, জয় আই অসম।